নমস্কাৰ, মই শৰ্মিলা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি মই আপোনালোকৰ ওচৰত নিমখৰ কিছুমান এনেকুৱা গুণ বা আমি নিমখ কেনেকৈ ক'ত ব্যৱহাৰ কৰি আমাৰ জীৱনত সমৃদ্ধি আমি আনিব পাৰোঁ, নিগেটিভিটি দূৰ কৰি আমাৰ ঘৰত সমৃদ্ধি আনিব পাৰোঁ, সেইটো মই আপোনালোকৰ ওচৰত ক'ম। প্ৰথমতে আমি পাকঘৰৰ পৰাই আৰম্ভ কৰোঁ, কিয়নো নিমখটো আমাৰ সকলো ক্ষেত্ৰতে আমাৰ পাকঘৰত লাগিবই। যিকোনো এবিধ খাদ্য তৈয়াৰ কৰোঁতে আমাক নিমখৰ প্ৰয়োজন হয়। তাৰোপৰিও আমি জানোনে কিছুমান এনেকুৱা কামত আমাৰ নিমখ ব্যৱহাৰে আমাৰ ঘৰৰ নিগেটিভিটিবিলাক দূৰ হয়। আমি যেতিয়া ঘৰ মুচিম ন, বিশেষকৈ বৃহস্পতিবাৰটোক বাদ দি মঙ্গলবাৰ আৰু শনিবাৰে আমি ঘৰ মুচোঁতে আমাৰ হাতৰ মুঠিৰে এক মুঠি আমি নিমখ দিব লাগে পানীত, আৰু সেই পানীৰে আমাৰ প্ৰত্যেকটো ঘৰ আমাৰ মুচিব লাগে। অকল বৃহস্পতিবাৰটো বাদ দি মঙ্গলবাৰ আৰু শনিবাৰ এই দুটা বাৰত বিশেষকৈ নিমখ পানীৰে ঘৰ মুচিবই লাগে। কিয়নো নিমখ কীটাণুনাশক বুলি কয়। ইয়াৰ ঘৰত যিবিলাক আমাৰ নিগেটিভিটিৰ লগতে নিমখে এনেকুৱা হয় যে বিষাক্তৰ ধৰণৰ বস্তু নিমখে মাৰি পেলাব পাৰে। চ' নিমখটো এনেকুৱা হয় আমাৰ ঘৰৰ নিগেটিভিটিবিলাকো আমাৰ দূৰ কৰে। তো শনিবাৰ আৰু মঙ্গলবাৰে আপোনালোকে নিমখ পানীৰে ঘৰ মুচিব। তাৰোপৰি নিমখ আমাৰ ঘৰখনত নিগেটিভিটিবিলাকতো আমাৰ শনিবাৰ মঙ্গলবাৰে ঘৰ মুচিলে দূৰ হ'বই। তাৰোপৰি আমাৰ নিমখটো গা ধোৱাৰ পানীটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। কোৱা হয় যে যাৰ শনি গ্ৰহ দুৰ্বল বা শনি গ্ৰহ বেয়া হৈ আছে, সেই মানুহেতো প্ৰত্যেক শনিবাৰে, বেলেগ বাৰত মই নকওঁ, প্ৰত্যেক শনিবাৰে অকণমান নিমখ গা ধোৱা পানীত দিবই লাগে। আৰু বিশেষকৈ নিমখটো গাঁঠিৰ বিষ, ভৰিৰ বিষৰ কাৰণে বহুত অকণমান কুহুমীয়া পানীত আপোনালোকে নিমখটো দি দিব, যাতে ভৰিকেইখন আপোনালোকে অকণমান সময়ৰ কাৰণে, যাৰ গেৰুৱা বিষায়, বহুতৰো এনেকুৱা কওক গেৰুৱাৰ বিষ, তাৰ গেৰুৱাটো এনেকৈ পানীত তিয়াই থৈ অকণমান চাবচোন, কেইদিনমান কৰি পেলাই আপোনালোকে নিজেই ভাল পাব। কাৰণ নিমখটো অকল সেই নহয় যে খাদ্য সামগ্ৰীতে নহয় যে, বহুত কাৰণত আমি নিমখটো আমাৰ কাৰণে ভাল। বিশেষকৈ বাথৰুমতো আমি নিমখ থ'ব পাৰোঁ। কাৰণ কিয়, বাথৰুমৰ পৰা নিগেটিভিটি আমাৰ ঘৰখনলৈ প্ৰৱেশ হয়। আজিকালি আমাৰ লাইফষ্টাইল এনেকুৱা হৈছে সকলোৰে ক্ষেত্ৰত যে ঘৰৰ ভিতৰতে আমি লেট্ৰিন বাথৰুম বনাই লওঁ ন। আমাৰ টয়লেট বা আমাৰ বাথৰুমটো আমাৰ ঘৰৰ ভিতৰতে হয়। তাৰে ফলতে আমাৰ ঘৰৰ ভিতৰত যে নিগেটিভিটিবিলাক আমাৰ আহি যায়। কাৰণ কিয়, আগত মানুহে ঘৰখনৰ পৰা কিছু দূৰত টয়লেট সুকীয়াকৈ বনাইছিলে। তাৰে ফলত কোনো ধৰণৰ ঘৰৰ ভিতৰত নিগেটিভিটি অহা নাছিলে। সেয়ে আজিকালি বহুত দেখা পোৱা যায় যে ঘৰখনত নিগেটিভিটিবিলাক বাঢ়ি গৈ আছে, বাস্তুদোষ বাঢ়ি গৈ আছে। সেইটো মূলত কাৰণ হৈছে আমাৰ লেট্ৰিন বাথৰুম আমাৰ ঘৰখনৰ লগত একেলগে জইন হৈ থাকে। সেয়ে কওঁ যে ঘৰখনৰ নিগেটিভিটিবিলাক আমাৰ মেইন কাৰণ আঁতৰাব লাগিব আমাৰ বাথৰুমটো। যিহেতু আমাৰ বাথৰুমটো একেলগে জইন হৈ থাকে, বাথৰুমত আমি কি কৰিব লাগিব, এটা কাঁচৰ বাউলত নিমখ, তাৰে লগত আপোনালোকে কৰ্পূৰ যে 2-3টামান, আৰু লং 5টা, আৰু ফিটকিৰি যে পায়, ফিটকিৰিটো এনেকৈ একেলগে থৈ দিব বাথৰুমত। তেতিয়া আপোনালোকৰ লাহে লাহে যেতিয়া বাথৰুমটো নিগেটিভিটিবিলাক দূৰ হ'ব, তেতিয়া আমাৰ অট'মেটিক ঘৰখন আমাৰ নিগেটিভিটিবিলাক আমাৰ দূৰ হ'ব। অকল আমাৰ ঘৰটোতে নিগেটিভিটিবিলাক আঁতৰ কৰিলে নহ'ব। যদি বাথৰুমত নিগেটিভিটি থাকি যায়, আমাৰ বাথৰুমটো যদি আমি পৰিষ্কাৰ কৰি নথওঁ, তেতিয়া কি হ'ব, আমাৰ সেই যেনেকৈ আমি দুৱাৰখন খুলি দিয়াৰ লগে লগে বাথৰুমৰ, তেতিয়া আমাৰ ঘৰৰ ভিতৰত তাৰে যিটো হাৱা, যিটো এটা থাকে, নিগেটিভিটি থাকে, আমাৰ ঘৰখনলৈ এণ্ট্ৰি হয় বুলি কয়। সেইকাৰণে প্ৰথমতে আমি বাথৰুমটো সদায় পৰিষ্কাৰ কৰি থ'ব লাগে। আৰু বাথৰুমৰ ভিতৰত শনিবাৰে আপোনালোকে এটা কাম কৰিব, এখিলা তেজপাত ল'ব, তেজপাতত সামান্য নিমখ দি পেলাই জ্বলাই দিব। শনিবাৰে কৰিব।
তেতিয়াও নিগেটিভিটিবিলাক দূৰ হয়। আৰু জ্বলোৱাৰ সময়ত এইটোৱে ক'ব যে আমাৰ ঘৰখনত যদি কিবা নিগেটিভিটি আছে, আজিৰ পৰা এই নিগেটিভিটিখিনি যাতে সেই তেজপাতটো জ্বলাই দিয়াৰ সময়তে মানে সকলো শেষ হৈ যায়, সেইখিনি কথা ক'ব কেতিয়াও নাপাহৰিব। তাৰোপৰি নিমখ আৰু এটা কামত মই আজি 10-12 বছৰৰ পৰা এই মানে কামটো কৰি আছোঁ। অতি লাভজনক, অতি মানে এট্ৰাকশ্যন, যিটো মানি এট্ৰাকশ্যন বুলি কয় সেইটো হয়। আজি 10-12 বছৰৰ পৰা এক্সপিৰিয়েঞ্চৰ কথা মই কৈছোঁ। এটা বাউলত আপোনালোকে নিমখ ৰাখিব, তাতে আপোনালোকে 7টা লং দিব, মাজত এটা দিব, 6টা বা এনেকৈ গুজি দিব। গুজি দি আপোনালোকে ঘৰৰ উত্তৰ দিশত থৈ দিব, যিকোনো পাকঘৰত হ'ব পাৰে, পাকঘৰত থ'লে বেছিভাগ উত্তৰ দিশত, যিটো উত্তৰ দিশ আমাৰ সেই উত্তৰ দিশত থ'ব। আৰু প্ৰত্যেক সপ্তাহত শনিবাৰে আপোনালোকে সেইখিনি ফ্লাছ কৰি দিব, নিমখখিনি আৰু লংখিনি আপোনালোকে পেলাই দিব। আকৌ নেক্সট নতুনকৈ আপোনালোকে সেই চিষ্টেম একেলগে, যাতে নিমখখিনি কেতিয়াও পানী হৈ নাযায়, ধ্যান ৰাখিব। বহুতেও থৈ পেলাই পাহৰি যাব পাৰে, সেইকাৰণে আগতীয়াকৈ কৈ দিছোঁ মই। প্ৰত্যেক সপ্তাহ 15 দিনৰ মূৰতো ৰাখি দিব পাৰে, যিহেতু গৰমৰ দিন হয়তো পানী উঠি যাব পাৰে। সেইকাৰণে এসপ্তাহ শনিবাৰে, আজি শনিবাৰ থ'লে নেক্সট শনিবাৰ আপোনালোকে সেইখিনি প্লাছ কৰি দিব। আকৌ নেক্সট সেনেকেই চিষ্টেমত ৰাখিব। এটা বাউলত নিমখ, তাৰে মাজত এটা লং দি পেলাই বাকী 6টা ৰাউণ্ড কৰি এনেকৈ থৈ দিব। আৰু উত্তৰ দিশত যাতে কোনো দেখা নাপায়। এই কাৰ্যটো আপুনিহে কৰিব আৰু আপুনিহে জানিব। বাকী ঘৰৰ মেম্বাৰ যিমান মানুহ থাকে তাৰে ভিতৰত যেনে আপোনালোকে কাকো নকয় এই কথাটো। এইটো একদম ক'ব লাগিলে এটা গুপ্ত উপায় বুলি কয়। এইটো উপায় কৰকচোন, আপোনালোকৰ ঘৰখনৰ ভিতৰত অট'মেটিক নিগেটিভিটিবিলাকো দূৰ হ'ব, লগতে আপোনালোকৰ সমৃদ্ধিও আপোনালোকৰ ঘৰখনত আহিব আৰু টকা পইচাও আপোনালোকৰ আহিব। সেয়ে মই কৈছোঁ, মোৰ এক্সপিৰিয়েঞ্চটোৰ ওপৰত কৈছোঁ দেই, আপোনালোকে কৰি চাব এইটো। যিহেতু মই সুফল লাভ কৰিছোঁ, মই ভাবোঁ যে মোৰ পৰা আপোনালোকেও অকণমান সকলোৱে লাভকৃত হওক, সকলোৰে ভাল হ'ব লাগে। মই সেইটোৱে ভাবোঁ। আমি ভাবোঁ যে অকল আমাৰে লাভ হওক, আমিয়ে সকলো কৰোঁ, আমিয়ে সকলো পাওঁ, নিজেই কৰোঁ। আমাৰ নিজৰ স্বাৰ্থৰ কাৰণে বহুতেও কথা ক'বলৈ টান পায়, ভাল কথা। কিন্তু মই এইটো নাভাবোঁ যে কেতিয়াও যে অকল ময়ে জানো আৰু কাকো জনাব দৰকাৰ নাই। সেইকাৰণে মই যিমান ভিডিঅ' দিয়ে আপোনালোকক, মই নিজে এক্সপিৰিয়েঞ্চ কৰা ভিডিঅ'বিলাকহে আপোনালোকক কৈছোঁ। সেয়ে আপোনালোকে এই নিমখৰ উপায়কেইটা যদি ভাল পাইছে, এই উপায়কেইটা আপোনালোকে কৰি ল'ব।